গুৰু এখনৰ সন্মুখত সদায় জ্বলি থাকে। যদি এইটো গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে সঁচা বুলি মানি লৈছে, তেতিয়াহ'লে তিনিদিনীয়া অনুষ্ঠান ভাগি কৰিবলৈ গৈ 10 গজ 12 গজ মান বন্তি জ্বলোৱাৰ কিবা অৰ্থ আছে নে নাই, এইবোৰ কিন্তু ভবাটো অতি প্ৰয়োজন। হয়তো কোনোৱে আমাক ক'ব যে 6 গজ বন্তি জ্বলোৱাৰ মূল দৰ্শনটো হ'ল 6জন ভক্তৰ নামত 6 গজ বন্তি জ্বলোৱা হৈছে। 12 গজ বন্তি যদি জ্বলায় তেতিয়া কোৱা হ'ব 12জন বৈষ্ণৱৰ নামত। 14 গজ বন্তি যদি জ্বলোৱা যায় 14 পাৰিষদৰ নামত। এনেধৰণে আমাৰ সমাজত কিছুমান লোকাচাৰ প্ৰচলিত হৈ আছে। এই লোকাচাৰৰ পৰা কাৰ কি লাভ হ'ব আমি নাজানো, কিন্তু গুৰুজনাই কৈছে ঈশ্বৰ এক, তেওঁৰ অৰ্থে আগবঢ়াই দিয়া বন্তিও এক, আৰু তেওঁৰ অৰ্থে আগবঢ়াই দিয়া শৰাই নৈবেদ্য মাত্ৰ এভাগ। যদি এইটো সঁচা অৰ্থত আমাৰ হৃদয়ত অনুভৱ হৈছে, তেতিয়াহ'লে আমি হাজাৰ হাজাৰ গছ বন্তি জ্বলোৱাৰ বিশেষ এটা অৰ্থ আছে বুলি আমাৰ কিন্তু মনেৰে নকৰে। তথাপিতো আপোনালোকৰ বিজ্ঞসকলৰ চৰণ কমলত আমি সেই সেৱাভাগি নিবেদন কৰা হৈছে। আপোনালোকে আলোচনাটো কৰিব ভৱিষ্যতে যে শুদ্ধ পথটো গুৰুজনাই কোনটো দিছে, সেইটো আশ্ৰয় কৰিলেই জীৱৰ জীৱন ধন্য হ'ব। যি ধৰণে আমাৰ অনুষ্ঠান এভাগি কৰিলে একেবাৰে শেষত সেউকীৰ সেৱাভাগ নিবেদন কৰে আৰু ভকতসকলে আশীষ প্ৰদান কৰে কি বুলি, যে শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে সেউকী সমষ্টই যে ধৰণে ভকতসকলক সেৱা কৰিব লাগিছিল তদ্ৰুপ সেৱাভাগি কৰিব পৰা নাই। আভাস মাত্ৰ চিন্তৰ খাইছে, তাতেই ভগৱন্ত পুৰ সন্তুষ্ট হৈ সেউকী তথা নাম গোৱা সমস্ত জনা ভকত বৈষ্ণৱ বা আইক কণিকা কৃপা মুনাবৰ অৰ্থে পুনশ্চ সেৱাভাগি ভগৱন্তৰ দোকানী অভয় চৰণতে অৰ্পণা কৰা হওক, এইবুলি ভকতসকলে আশীষ প্ৰদান কৰে। আৰু গুৰুজনাই আমাৰ শাস্ত্ৰসন্মতে এইটো দৰ্শন দিছে, ইৰাম ভকত সকলে যে কৰৈ আশীৰ্বাদ, তেৱেহে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়াই কেৱল ভকতসকলে আশীৰ্বাদ প্ৰদান কৰে, তেতিয়াই বোলে সেই ভক্তসকলে সেউকীসকলে ভগৱন্তৰ কৃপা ধন্য হয়। সেইটো কৰিবলৈ যাওঁতে কৃষ্ণ নাম শ্ৰৱণ আপোনালোকৰ হ'ল নে নহ'ল? যদি শ্ৰৱণ নহ'লে, তেতিয়াহ'লে শ্ৰৱণ কৰা ভকত বৈষ্ণৱসকলক এক কণিকা কৃপা কৰিবৰ বাবেহে ভকতে আশীৰ্বাদ কৰিলে। যদি সেউকীসকলে 5 মিনিটো ভকতৰ সংগত বহি সেই নাম প্ৰসংগভাগি নুশুনিলে, কীৰ্তন গ্ৰন্থৰ কোনটো অধ্যায়টো পাঠ কৰিলে, ভাগৱতৰনো কোনটো স্কন্ধ কোন ভাগি অধ্যায় পাঠ কৰিছিল, নামঘোষাৰনো কোন কেইভাগি ঘোষা একাদশ দিৱসৰ দিনা ৰাতি মিতাহাৰ কৰ্মত পাঠ হ'ল, এভাগো যদি সেউকীসকলে শ্ৰৱণ নকৰিলে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা হ'বনে নহয় ভবাটো কিন্তু অতিবোধ কৰিছে। গতিকে আমি গতানুগতিক লোকাচাৰ বা দেখাচাৰৰ নিয়মৰ মাজতে সোমাই কৰ্মবিলাক কৰি আছো নেকি, এইটো ভবাটো কিন্তু অতিবোধ প্ৰয়োজন। যিহেতু মংগলাচৰণ বুলি কৈছে, মংগল যোগ আচৰণ সমান মংগলাচৰণ। আমি যেতিয়াই যেতিয়াই মংগল বিচাৰিম, তেতিয়াই তেতিয়াই আচৰণটো আমাৰ তেনেকুৱা হ'ব লাগিব। তেনেকুৱা শাস্ত্ৰই আমাক যেনেকৈ কৈছে। প্ৰথম প্ৰমাণটো যদি আমি চাওঁ, মৎস্য কুৰ্ম আদি অংশ ৰজাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ।
প্ৰথম মংগল বিচাৰি আমি ভাগৱতৰ পদ বন্ধে আমি দ্বিতীয় জোকা পদহে পঢ়াইছে, প্ৰথম জোকালৈ নাই যোৱা। দ্বিতীয় জোকা পদৰ জৰিয়তে আমি মংগল বিচাৰাৰ অৰ্থটো যদি চিন্তা কৰোঁ, তেতিয়াহ'লে প্ৰথম আমি চিন্তা কৰিলে বুজি পাম কীৰ্তন গ্ৰন্থটো কৃপালু গুৰুজনাই কৈছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰণয় জলত। যদি মৎস্য ৰূপটো ভগৱন্তৰ প্ৰথম অৱতাৰ হয় জীৱৰ মংগলৰ অৰ্থে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজম্যহং পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ জীৱৰ মংগলৰ অৰ্থে দুষ্ট দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ সংস্থাপন অৰ্থাৎ প্ৰতিষ্ঠা কৰাই হ'ল ভগৱন্তৰ মূল উদ্দেশ্য। এতিয়া তাৰ বাবে মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰাইছে মৎস্য ৰূপ ধাৰণ কৰি, কুৰ্ম ৰূপ ধাৰণ কৰি দেৱাসুৰক ক্ষীৰ সাগৰ মন্থন কৰোৱাই অমৃতৰ উৎপত্তি কৰোৱাই দেৱতাক অমৃত খুৱাই যি অমৰ কৰোৱাৰ ব্যৱস্থা, তাত দেৱাসুৰক ভগৱন্ত পুৰুষে সহায় কৰিছিল। কুৰ্ম ৰূপ ধাৰণ কৰি মন্থৰ পৰ্বতক পিঠিৰে ধাৰণ কৰি সহায় কৰিছিল। এনেকৈ বৰাহ ৰূপ ধাৰণ কৰি বসুমতীক উদ্ধাৰ কৰিছিল। তাৰপিছত নৃসিংহ ৰূপ ধাৰণ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছিল। হিৰণ্যকশিপুৰৰ হাতৰ পৰা, হিৰণ্যাক্ষৰ হাতৰ পৰা বসুমতীক উদ্ধাৰ কৰিছিল। এনেকৈ ভগৱন্ত পুৰুষে ধৰাধামত জগতৰ জীৱৰ মংগলৰ অৰ্থে সময়ে সময়ে অৱতৰণ অৰ্থাৎ নামি আহে, অৱতাৰ ধাৰণ কৰে। যদি এইটোৱে সত্য, তেতিয়াহ'লে আমি বুজি পাম গুৰুজনে আমাক জনাব বিচাৰিছে বা ধৰ্মগুৰুসকলে আমাক এই উপদেশটো দিব বিচাৰিছে যে মুছলমানসকলে মক্কা মদিনাৰ পশ্চিম ফালে আছে বুলি পশ্চিম ফালে মূৰ কৰি সেৱা কৰে, আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে সূৰ্যক কেন্দ্ৰ কৰি পূব ফালে ভগৱান আছে বুলি পূব ফালে মূৰ কৰি সেৱা কৰে। এতিয়া প্ৰকৃততে শুদ্ধ কোনটো ধৰ্মৰ নিয়ম? এতিয়া মুছলমানসকলৰ নে আমাৰ হিন্দুসকলৰ? তাৰমানে ধৰ্মগুৰুসকলৰ দৰ্শনটো হ'ল ভাগৱতৰ একাদশ স্কন্ধত ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱক এই উপদেশটো দিছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, চেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ বা উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিওমুঠি জীৱ আন কোনো নহয়, মোৰেই সন্তান স্বৰূপ জীৱ আত্মা, মই হলো পৰমাত্মা। আৰু পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশতে ময়ে প্ৰকাশমান হৈ আছো, বেলেগ কোনো নাই। গতিকে দিশক লৈ কোনোদিন তোমালোকে কাজিয়া নকৰিবা। বোলে পূব ফালে মূৰ কৰি কৃষ্ণ বুলি ক'লেহে ঈশ্বৰে কৃপা কৰিব, পশ্চিম ফালে মূৰ কৰি কৃষ্ণ বুলি ক'লে কৃপা নকৰে। বোলে দক্ষিণ ফালে মূৰ কৰি ভাগৱত প্ৰতিষ্ঠা কৰিলেহে ঈশ্বৰে মোৰ বুলি ক'ব, বোলে উত্তৰ ফালে মূৰ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি পাঠ কৰিলে ভগৱন্তই কৃপা নকৰিব। এনেকুৱা দৰ্শনটো গুৰুসকলে আমাক নাইকিয়া। আমাৰ মাত্ৰ সমাজ ব্যৱস্থাত তেনেকুৱাবিলাকক লৈ কেতিয়াবা খেলি মেলি ভাৱনাখিনি আহে। গতিকে আমি প্ৰথমেই চিন্তা কৰাটো ভাল যে ভগৱন্ত পুৰুষ সৰ্বত্ৰতে বিৰাজমান। গতিকে আমি যেফালে যেনেকৈ সুবিধা পায় তেনেকৈ যদি সেই ব্যৱস্থাটো পালন কৰে, মাত্ৰ ভাৱনাটোত শুদ্ধতা থাকিব লাগিব যে ভাবেই ভক্তি, ভাবিলেই ভগৱন্ত পায়। ভাবিছো কেনেকৈ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ভগৱন্তই কৃপা কিমানখিনিলৈকে কৰিব, কেনেকৈ কৰিব। গতিকে ভগৱন্ত সৰ্বত্ৰতে যদি আছে, তেতিয়াহ'লে আমি আহাৰ হিচাপে যিখিনি গ্ৰহণ কৰো, সেই আহাৰত কেনেবাকৈ মৎস্য কুৰ্ম আদিবিলাক অৰ্থাৎ ৰক্তৰঞ্জিত আহাৰবিলাক সোমাই পৰে নেকি কেতিয়াবা কেতিয়াবা, সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। বিশেষকৈ বাকী সমাজৰ কথা আমি নকওঁ,
যেহেতু সমাজ ব্যৱস্থাত শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি এভাগী সমাজ আছে আৰু সেই সমাজভাগীৰ কথা প্ৰায় বাকী সকল সমাজৰ বাপায়ে অকণমান হ'লেও শ্ৰদ্ধা ভক্তি ভাগ বাকী সমাজতকৈ বেছিকৈ কৰে অকণমান কৰবাত যেন সেই সমাজখনৰ শ্ৰেষ্ঠত্বটো বাকী সমাজৰ বাপাই সকলে কিন্তু অকণমান হ'লেও বেছিকৈ মানি চলে নিজৰ সমাজতকৈ ভাৱনাটো আমি প্ৰত্যেকতে দেখা পাওঁ আৰু সেইকাৰণে আমি সেই সমাজভাগীৰ বাপাই সকলৰ চৰণতে আমি সেৱাভাগী নিবেদন কৰা হৈছে এই কথাখিনি যে সমাজত ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ নহয় এইটো শাস্ত্ৰসন্মত কিন্তু সেই ৰক্তৰঞ্জিত আহাৰ কেনেবাকৈ আমাৰ গৃহৰ মধ্যে যায় নেকি সেইটো কিন্তু চিন্তা কৰাটো অতি প্ৰয়োজন বিশেষকৈ শৰণ ভজন লোৱা বাপ আই সকলে আমি সেইটো চিন্তা কৰাটো অতি প্ৰয়োজন ৰক্তৰঞ্জিত আহাৰ গীতা শাস্ত্ৰত ভগৱন্ত অৰ্জুনক কৈছে যে ৰক্তৰঞ্জিত আহাৰ মই গ্ৰহণ নকৰো এটা নকৰো বুলি অৰ্জুনৰ আগত জীৱাত্মাৰ প্ৰতীক অৰ্জুনৰ আগত পৰমাত্মা কৃষ্ণ তত্ত্বই যেতিয়া ক'লে তেতিয়া পোনে পোনে আপোনাৰ মোৰ ভাৱনাটো ক'লৈ আহে যে ভগৱন্ত নামঘৰত আছে আসনত ভগৱন্ত আছে সেইকাৰণে আসনক কেন্দ্ৰ কৰি যেতিয়া আমি সমাজ পাতিম তেতিয়া সেই সমাজত ৰক্তৰঞ্জিত আহাৰ নিষেধ হৈ যায় সেইটো ঠিকেই থাকে কিন্তু এই গকুলৰ অনাচাৰী অনাক্ষৰী গোপীসকলে এটা সত্য গুৰুজনে আমাক তেওঁলোকৰ মুখপদ্মহন্তে অনুভৱ কৰিবলৈ দিলে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত হে কৃষ্ণ তুমি সমস্তৰে হৃদয়ৰ মাজতে আছা কিন্তু এই তত্ত্বটো আমি বুজি নোপোৱাৰ কাৰণে তোমাক গছৰ তলত বিচাৰি ফুৰো তোমাক মূৰ্তি এটা সাজি তাত বিচাৰি ফুৰো তোমাক নামঘৰত বিচাৰো তোমাক মছজিদত বিচাৰো তোমাক গীৰ্জা ঘৰত বিচাৰি যাওঁ কিন্তু প্ৰকৃততে ভগৱন্ত সবাৰো হৃদয়ৰ মাজত আছে আৰু সেই শৰীৰ ৰূপী গৃহখনক আমি প্ৰথমে কোৱা হৈছে নামঘৰ নামঘৰ অসমীয়া জাতি আমি এই পৰিচয় নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰ আশ্ৰয় সেই জীৱ আত্মা ক'ত আছে এই শৰীৰ ৰূপী নামঘৰ ভাগীৰ হৃদয় ৰূপী মণিকূটৰ মাজত ভগৱন্ত প্ৰকাশমান হৈ আছে সকলোৰে হৃদয়ত আছে গতিকে সেই হৃদয় ৰূপী মণিকূটত থকা পৰমাত্মা ভগৱন্তক আমি 10 ইন্দ্ৰিয়ৰ দ্বাৰা যদি সত ৰজতম 3 গুণত আবদ্ধ হৈ থকা মনুষ্য নামৰ জীৱবিলাকে যদি আমি ৰজগুণ আৰু তম গুণেৰে সেই ৰাজসিক আৰু তামসিক ৰক্তৰঞ্জিত আহাৰ যদি আমি গ্ৰহণ কৰো তেতিয়াহ'লে তাৰ দ্বাৰা ভগৱন্ত পৰমাত্মা সন্তুষ্ট নহয় এই কথাটো আমাৰ দৰ্শন কৰাইছে গতিকে আমি প্ৰত্যেকে যিটো কথা কম যিটো নিয়ম পালন কৰো সেই নিয়মটো যাতে আনক কোৱাৰ আগত আমি নিজে প্ৰথম পালন কৰিব পাৰো এইটো হ'ল ভাগৱত ধৰ্ম গতিকে মংগল বিচাৰিলে মংগল নিশ্চিত কিন্তু সেই নিশ্চিতটো পাবৰ কাৰণে আপোনাৰ মোৰ আচৰণটো শাস্ত্ৰৰ লগত মিলিছে নাই আৰু তেতিয়াই কৈছে গুৰুজনে নামঘোষা শাস্ত্ৰত বঢ়াংকু মহাপুৰুষ মাধৱ গুৰুজনাই আমাৰ ভাৱনা হয় যে সদায় কৃষ্ণ নাম শুনি থাকিম নেকি সদায় নামঘৰলৈ গৈ থাকিম নেকি এনেকুৱা অনুষ্ঠান সদায় পাতি থাকিম নেকি এনেকুৱা ভাৱনা আহি যায় মনত মাধৱ গুৰুজনাই তাৰ উত্তৰটো দিছে অমিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবা যুগ ধৰ্ম এইটো উপদেশটো আমি প্ৰায় সকলে জোকা ঘোষা গাওঁ কিন্তু ঘোষা জোকা গালো তাৰ অৰ্থটোনো কি প্ৰায় সকলে বুজি পাওঁ কিন্তু অনুধাৱন কৰোঁতে অকণমান দেৰি লাগে সময়টো বুজিটো সকলোৱে পাওঁ কিন্তু অনুধাৱন কৰোঁতে অকণমান দেৰি হয় কথাখিনি যে মিনতি বচন অৰ্থাৎ বিদ্যালয়ত যেতিয়া আমি পঢ়ি থাকোঁতে আমাৰ বিয়া এখনৰ বাবে
বা শৰীৰটোৰ অসুখ হোৱাৰ বাবে আমি ছাত্ৰ অৱস্থাত যেতিয়া শিক্ষা গুৰুলৈ আমি এখন দৰখাস্ত লিখো যে বিনীত সন্মানপূৰ্বক নিবেদন মহোদয়, এই বুলি আমি সেৱাভাগে নিবেদন কৰোঁ। অৰ্থাৎ একেবাৰে সন্মানৰ চূড়ান্ত দৰ্শনটো দিছোঁ আমি, তাতোতকৈ আৰু সন্মান দিবলৈ নাই। সেই গুৰুজন যে আমাৰ কালি এনেকুৱা ভাগ অনুষ্ঠান আছিল ঘৰত যে বাইদেউৰ বিয়া আছিল, সেইকাৰণে আমি আপোনাৰ বিদ্যালয়ত সেই দিনটোত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে তাৰ বাবে মহোদয় যেন আমাক ক্ষমা দিয়ে। আৰু শেষত লিখিলোঁ ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ। এইটো লিখোনে বাৰু আমি ছাত্ৰ হৈ থাকোঁতে আপোনাৰ একান্ত বিশ্বাসী নামটো দি দিওঁ বা একান্ত বাধ্য ছাত্ৰ বুলি নামটো দি দিওঁ। যদি একান্ত বাধ্য ছাত্ৰ বুলি নামটো দিলোঁ, একান্ত বিশ্বাসী বুলি যদি নামটো দিলোঁ, তাহলে বিশ্বাসটো ৰাখিবলৈ চেষ্টা কৰাটো ভাল। শিক্ষা গুৰুজনৰ অন্তত আগত সেই দৰ্শনটো যেতিয়া আমি বিদ্যালয় পাঠ্যপুথিতেই শিক্ষা গুৰুসকলৰ পৰা বা জ্যেষ্ঠসকলৰ পৰা শিকি এতিয়া আমি ডাঙৰ হলো আৰু ঘোষা শাস্ত্ৰ পঢ়িলো। গুৰুজনাই ক'লে মিনতি বচন, লাঠি এডাল লৈ মাৰিম বুলি দাবী ধমকি দি নাই কোৱা। মাধৱ গুৰুজনাই ক'লে মিনতি পূৰ্বক সবিনয় নিবেদন হে কলিৰ মলমতি মনুষ্য, এই বুলি সেৱাভাগ নিবেদন কৰিছে। বোলো সৰ্বজন, বোলো ব্ৰাহ্মণসকল বুলি নাই কোৱা, বোলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকল বুলি নাই কোৱা, বোলো বামুণীয়া পন্থৰ বাপাইসকল বুলি নাই কোৱা, বোলো ভাগৱতী সমাজৰ বাপাইসকল বুলি নাই কোৱা। গুৰুজনাৰ আদৰ্শটো আচলতে আমিহে ঠেক ভাৱেৰে ভাবো, কিন্তু গুৰুজনাৰ আদৰ্শটো সৰ্বব্যাপী। ইমান সুন্দৰ দৰ্শন আপোনাৰ মোৰ চিন্তাত কৰবাত হয়তো ঘূণে ধৰাৰ বাবে আপুনি মই ঠেক মনোবৃত্তিৰে সেই কথাখিনি ভাবো। গুৰুজনাই ক'লে মিনতি বচন বোলো সৰ্বজন, তোমালোক সকলোৱে শুনা। কেতিয়া শুনিবা, কি শুনিবা? শুনিও শাস্ত্ৰৰ মৰ্ম। এটা শাস্ত্ৰৰ মৰ্মটো শুনা। এটা কালিৰ পৰা অনুষ্ঠান ভাগ হৈ আছে আৰু আমি সকলোৱে শাস্ত্ৰ শুনি আছো। বিচনাতো শুনি আছো মাইক্ৰফোনটোৰ জৰিয়তে, ঘৰত যদি কোনোবা দোকানত বহি ওচৰতে দোকানী হৈ আছো তাতো বহি শুনি আছো। যদি ইয়ালৈ নাহি আমি কৰ্মলৈ চাইকেলখন লৈ ওলাই গৈছো তেতিয়াও শুনি গৈছো। আৰু ইয়াত নামঘৰত আহি চাহ জলপান খাই থাকোঁতেও শুনি আছো আৰু সুন্দৰকে আসনত বহিও শুনি আছো আৰু পাঠাচাৰ্যসকলে পাঠ কৰি থাকোঁতে নিজেও শুনি আছে সেই আসন ভাগি বহি লৈ। যিকোনো প্ৰকাৰে আমি শুনিছো, কিন্তু গুৰুজনাই কৈছে শুনিও শাস্ত্ৰৰ মৰ্ম, যে তোমালোকে শাস্ত্ৰৰ মৰ্মটো শুনা। মৰ্মটো কি, কেতিয়া শুনিবা? উত্তৰটো দিছে আপোনা কুশল চাবা যেবে তেবে, যেতিয়াই নিজৰ মংগল বিচাৰিবা নেৰিবাহা যুগ ধৰ্ম, তেতিয়াই যুগ ধৰ্ম। যুগ মানে সময়, কৰ্মই হল ধৰ্ম। সময়ৰূপী কৰ্মৰ পৰা নিজকে আঁতৰাই নানিবা। প্ৰমাণ হিচাপে যদি আমি চাওঁ সময়ৰূপী কৰ্ম ধৰ্ম, ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰই অধ্যয়ন কৰাটো হল তপস্যা। গতিকে যি সময়ত ছাত্ৰ হিচাপে আমি অধ্যয়ন কৰাটো তপস্যা বুলি আশ্ৰয় কৰিব লাগিছিল, সেই সময়ত যদি সেইটো নকৰি তিনিআলিয়ে চাৰিআলিয়ে গৈ আড্ডা দি ফুৰো, নকৰিব লগা কৰ্মবিলাকৰ প্ৰতি যদি আকৃষ্ট হওঁ, তেতিয়া পিতৃ মাতৃয়ে গাঁওখনৰ মানুহখিনি আগত কৈ থাকিলেও নহব যে মোৰ সন্তানটোক মই ডাক্তৰ কৰিম, লাভ নাই। গতিকে গুৰুজনাই দিয়া আদৰ্শ বাস্তৱ সম্ভৱ পৃথিৱীখনত আমি কেনেকৈ চিন্তা কৰিম। আৰু লগে লগে আমি চিন্তা কৰিলে বুজি পাম যে ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে যিহেতু তপস্যা, তাৰ পাছত আমি যদি চিন্তা কৰো আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম,